নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মিঠি প্ৰথমে চাহক আজিৰ সংবাদ শিৰোনাম নেলিত তিৱা স্বায়ত্ত পৰিষদৰ বজাৰ গৃহৰ আধাৰশিলা স্থাপন 49 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'ব উক্ত বজাৰ গৃহ সোণাপুৰস্থিত টোলগেট কৰ্তৃপক্ষৰ ময়মতালিত অতিষ্ঠ ডিমৰীয়াবাসী সোণাপুৰত কেইবাটাও দল সংগঠনে অনুষ্ঠিত কৰিলে প্ৰতিবাদী ৰাজহুৱা সভা জাগিৰোডৰ গড়মাৰীত চাঞ্চল্যকৰ ঘটনা গো সুৰক্ষা আইনক ভেঙুচালি কৰি হিন্দুগাঁৱত গো হত্যা কৰিলে দুষ্কৃতিকাৰীয়ে মৰিগাঁৱৰ মিকিৰ গাঁৱত কুলাত কেঁচুৱালৈ মহিলাৰ আত্মহত্যাৰ চেষ্টা আৰক্ষীৰ বিৰুদ্ধে ক্ষুভিত স্থানীয় লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ এতিয়া চাহক বাতৰি বিচিত্ৰ ৰূপত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডতো বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ সামৰণি ভিন ভিন কাৰ্যসূচীৰে অনুষ্ঠিত ৰাস উপলক্ষে উখল মাখল হৈ পৰে ৰাসথলীৰ প্ৰাংগণ শৰৎকালৰ বিতোপন চন্দ্ৰাৱলী নিশা আকাশ বতাহ মুখৰিত হৈ পৰিছে শ্ৰীকৃষ্ণ প্ৰেমৰ মধুৰ স্বৰেৰে খোলৰ শব্দেৰে ৰজন জনাইছে ৰাজ্যৰ চৌপাশ খোলৰ চেৱে চেৱে গোপ গোপীৰ লয়লাস ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে এইবেলিও জাগিৰোডৰ ঐতিহ্যমণ্ডিত বাঘজাপ আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত 5 দিনীয়াকৈ বাঘজাপ ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ এইবেলি উদযাপন কৰা হৈছে মহাৰাজত জয়ন্তী এই উপলক্ষে বৃহস্পতিবাৰে নিশা কোভিড প্ৰটোকল মানি অঞ্চলটোৰ 100 গৰাকী গোপীয়ে প্ৰদৰ্শন কৰে কেলি গোপাল নাথ এয়া তাৰে দৃশ্য খোলতালৰ চেৱত কঁকাল ঘূৰাই নাচি নাচি আপোন পাহৰা হৈ পৰিছে জীয়ৰী বোৱাৰীসকল আজি আমাৰ বাঘজাপ আঞ্চলিক ৰাস উৎসৱৰ মহাৰাজত জয়ন্তীৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ আজিৰ মূল আকৰ্ষণ কেলিগোপাল নাথ মঞ্চস্থ হৈছে আপোনালোকে দেখিছে চাগে ইয়াত আমাৰ ইতিমধ্যে কৃষ্ণৰ প্ৰৱেশ হৈ গ'ল ইয়াত প্ৰায় 100 গৰাকী গোপী অংশগ্ৰহণ কৰিব আমাক এই বছৰ বিশেষকৈ বৰদোৱাৰ এগৰাকী ডেকা সত্ৰই আমাক প্ৰশিক্ষণ দিছে ৰাইজে যথেষ্ট ভাল সঁহাৰি পাইছোঁ বৃহত্তৰ জাগিৰোড সাৰ্বজনীন শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ উদ্যোগত জাগিৰোড চাৰিআলি শংকৰদেৱ নামঘৰত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় শ্ৰীকৃষ্ণ ৰাস উৎসৱ এই উপলক্ষে সেইদিনা নামঘৰ প্ৰাংগণত বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে নাম প্ৰসংগৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উল্লেখযোগ্য যে অহা 27 আৰু 28 নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ৰাস মহোৎসৱ উদযাপন কৰিব উদ্যোক্তাসকলে জাগিৰোডৰ সদৌ ৰাইজৰ সহযোগত সাৰ্বজনীন বৃহত্তৰ ৰাস মহোৎসৱ ভাগ জাগিৰোডৰ পৰিচালনা সমিতিয়ে 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰিবৰ কাৰণে মনস্থ কৰিছে আৰু সেয়েহে আজি ৰাস পূৰ্ণিমাৰ দিনাখন
প্ৰথম ভগৱন্তৰ চৰণত এভাগী শৰাই অৰ্পণ কৰি আৰু স্থানীয় ৰাইজৰ দ্বাৰা নাম কীৰ্তনে আজি অনুষ্ঠানভাগ পৰিচালনা কৰা হ'ল। আগন্তুক ৰাস মহোৎসৱৰ কাৰণে অহা ২৭ আৰু ২৮ দুয়ো তাৰিখতে প্ৰথম দিনা ২৭ তাৰিখে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ভাগ উদযাপন কৰা হ'ব আৰু দ্বিতীয় দিনা ২৮ তাৰিখে এখন পূৰ্ণাংগ নাটক গয়াসুৰৰ তীৰ্থযাত্ৰা স্থানীয় আমাৰ ৰাইজৰ দ্বাৰা এই নাটকখন পৰিচালনা কৰি অনুষ্ঠানভাগ আয়োজন কৰা হৈছে। সোণাপুৰস্থিত টোলগেট কৰ্তৃপক্ষৰ ময়মতালিত অতিষ্ঠ ডিমৰীয়াবাসী। এই লৈ সোণাপুৰত কেইবাটাও দল সংগঠনে প্ৰতিবাদ কৰি অনুষ্ঠিত কৰিলে ৰাজহুৱা সভা। টোলগেট কৰ্তৃপক্ষৰ ময়মতালিত অতিষ্ঠ ডিমৰীয়াবাসী। সোণাপুৰত কেইবাটাও দল সংগঠনে অনুষ্ঠিত কৰিলে ৰাজহুৱা সভা। সোণাপুৰস্থিত টোলগেট কৰ্তৃপক্ষৰ শেহতীয়া কাম কাজক লৈ অতিষ্ঠ হৈ পৰিছে স্থানীয় দল সংগঠন আৰু ৰাইজ। পূৰ্বৰ স্কাইলাৰ্ক কোম্পানীৰ ম্যাদ শেষ হোৱাৰ পাছত নিবিদা যোগে HMC নামৰ এটা অসমৰে কোম্পানীয়ে দায়িত্ব লোৱাৰ পাছতে সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ। পূৰ্বৰ সকলো ধৰণৰ অনুমতি বাতিল কৰাৰ লগতে স্থানীয় মেক্সিমসমূহক বিনামূলীয়া চলাচলৰ পাৰপত্ৰসমূহ হঠাৎ বাতিল কৰাত ক্ষোভিত হৈ পৰিছে বিভিন্ন দল সংগঠন। আনহাতে স্থানীয় পূৰ্বৰ কৰ্মচাৰীসকলক কোনো জাননী নিদিয়াকৈ কৰ্মচ্যুত কৰাক লৈও সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। আমাৰ এই প্ৰতিবাদী সভাখন ট্ৰাইবেল সংঘৰ উদ্যোগত হৈছিল। ডিমৰীয়াৰ বিভিন্ন দল সংগঠন আজি এই সভাত উপস্থিত হৈছিল। আজি এই সভাত এটা প্ৰস্তাৱ লৈছে যে বিগত লেচিয়ে যি ধৰণে টোলগেট চলাই আছিল একেখিনি সুবিধাই আমাৰ এই টোলগেট নতুন যিসকল লেচিয়ে পাইছে তেওঁলোকে একেখিনি সুবিধাই আমাক এই ডিমৰীয়াৰ বৃহত্তৰ ডিমৰীয়া ৰাইজক দিব লাগিব। ইয়াত মেজিকেই হওক বা আমাৰ লোকেল যিখিনি গাড়ী আছে প্ৰাইভেট গাড়ী হওক আৰু ব্যৱসায়িক গাড়ী যিখিনি যোৱা লেচিয়ে যেনেকৈ চলাইছিলে ঠিক তেনেকেই আমাৰ এই লেচিও আমাক চলাই দিব লাগিব। ইফালে টোলগেটৰ নতুন কৰ্মচাৰীসকলে গুণ্ডাগিৰিৰে টোল টেক্স সংগ্ৰহ কৰাৰ ঘটনা সংঘটিত হৈছে। এনে পৰিপ্ৰেক্ষিতত মঙলবাৰে সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰচেষ্টাত ডিমৰীয়াৰ কেইবাটাও দল সংগঠন একত্ৰিত হৈ এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে আৰু স্থানীয় ৰাইজক পূৰ্বে প্ৰদান কৰা সকলো ধৰণৰ সা সুবিধা টোলগেট কৰ্তৃপক্ষক বাহাল ৰাখিবলৈ দাবী জনায়। চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বৰ স্কাইলাৰ্ক কোম্পানীয়ে ডিমৰীয়াৰ ব্যক্তিগত লঘু বাহনৰ ক্ষেত্ৰত যিখিনি ফ্ৰী পাছ দিছিলে মানে ফ্ৰী চলাচল কৰিবলৈ দিছিলে সেইটো বাহাল ৰাখিবলৈ আমি দাবী জনাইছোঁ। আগতে আমাক লাগিবই। ২ নম্বৰ কথাটো হৈছে যাতায়াতৰ কাৰণে বা যিখিনি যাতায়াত মানে কমাৰ্চিয়েল ভেহিকল যিখিনি আছিলে কমাৰ্চিয়েল ভেহিকল আমাৰ তাতে মেক্সিমো হওক বা তাতে মেজিক হওক এইখিনি তেওঁলোকে ফ্ৰী ব্যৱস্থা কৰি দিব লাগিব। এইটো ৰাজহুৱা সভাৰ সিদ্ধান্ত আছে। আনহাতে যিখিনি এমপ্লয়ী তাত যিখিনি কৰ্মচাৰী হ'ব কৰ্মচাৰীখিনি সম্পূৰ্ণ 100% লোকেল হ'ব লাগিব। তেওঁলোকে আগৰবোৰে স্কাইলাৰ্ক কোম্পানী দেখা গৈছিলে যে কলিকতাৰ পৰা বা বিহাৰৰ পৰা আনি তেওঁলোকে এমপ্লয়ী দিছিলে। এই ধৰণৰ আমি স্থান নিদিওঁ। ইয়াৰ 100% এমপ্লয়ী ইয়াৰ ডিমৰীয়া স্থানীয় মানুহ হ'ব লাগিব। এই কথা আমি দাবী জনাইছোঁ। আৰু ছ'চিয়েল ৱেলফেয়াৰৰ ক্ষেত্ৰত ছ'চিয়েল এক্টিভিটি তেওঁলোকে কৰিব লাগিব। কাৰণ ধৰ ৰাস্তাত গৰু এটা মৰি আছে তুলি পেলোৱাৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব বা ইমাৰ্জেঞ্চি এক্সিডেণ্ট এটা হৈছে তেতিয়া এম্বুলেঞ্চ প্ৰভাইড কৰিবলৈ এই ধৰণৰ আমি ব্যৱস্থা এটা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই দাবীসমূহ আমি লিখিতভাৱে অলপ পিছতে আমি তেওঁলোকক প্ৰেৰণ কৰিম আৰু 24 ঘণ্টাৰ পিছত এই দাবীসমূহ পূৰণ কৰিবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাম। আৰু 24 ঘণ্টাৰ পিছত যদি আমাৰ দাবীসমূহ পূৰণ নকৰে তেনেহ'লে পৰৱৰ্তী সময়ত আমি গোটেই ডিমৰীয়াৰ ৰাইজে একেলগে গৈ টোলগেট বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। জাগিৰোডৰ গড়মাৰীত এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্য চৰকাৰে বলবৎ কৰা গো সুৰক্ষা আইনক ভেঙু চালি একাংশ দুষ্কৃতিকাৰীৰ। শনিবাৰে হিন্দু গাঁৱত গৰু চুৰি কৰি হত্যা কৰিলে দুষ্কৃতিকাৰীয়ে। ঘটনা সন্দৰ্ভত দুষ্ট চক্ৰৰ কঠোৰ শাস্তিৰ দাবী জনায় স্থানীয় লোকে। জাগিৰোডৰ গড়মাৰীত চাঞ্চল্যকৰ ঘটনা। গো সুৰক্ষা আইনক ভেঙু চালি। হিন্দু গাঁৱত গো হত্যা কৰিলে দুষ্কৃতিকাৰীয়ে।
দুষ্টচক্ৰক কঠোৰ শাস্তিৰ দাবী স্থানীয় লোকৰ ৰাজ্য চৰকাৰে কঠোৰভাৱে বলবৎ কৰিব খোজা গো সুৰক্ষা আইনক ফেঙুচালি কৰি একাংশ দুষ্টচক্ৰই সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ উদ্দেশ্যে নিশা চুৰি কৰা গৰুক হিন্দুগাঁৱত হত্যা কৰি তাৰ অৱশিষ্ট পেলাই থৈ যোৱা এক ঘটনাক কেন্দ্ৰ কৰি জাগিৰোডৰ গড়মাৰী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে উল্লেখযোগ্য যে শনিবাৰে নিশা গড়মাৰীৰ পানীকাউৰী গাঁওখনৰ পৰা চুৰি হয় দুটা বলদ গৰু দুষ্কৃতিকাৰীয়ে অঞ্চলটোত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ উদ্দেশ্যে হিন্দু বসতি প্ৰধান অঞ্চলটোৰ পথৰ দাঁতিত উক্ত চুৰি বলদ গৰু দুটা অমানৱীয়ভাৱে হত্যা কৰি তাৰ মাংস লৈ যায় আৰু অৱশিষ্ট অংশবোৰ সিঁচৰতি কৰি পেলাই থৈ যায় ইয়াকে লৈ দেওবাৰে পুৱা অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীক স্থানীয় লোকে এজাহাৰ দাখিল কৰে আৰু উক্ত স্থানত আৰক্ষী উপস্থিত হৈ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে ঘটনাস্থলীৰ পৰা এখন কোঠাৰো উদ্ধাৰ কৰিছে আৰক্ষীয়ে বেপাৰী এটা আহিছিলে সেই দাম মাৰি 19,500 টকা দিলে আমি দিয়া নাই তাৰপিছত থৈ দিলোঁ তাৰপিছত ৰাতিৰ ভিতৰত গৰুটো নাই বিচাৰি তাৰপিছত ৰাতিপুৱা 8টামান বজাত এইখিনিতে খবৰ পাইছোঁ এইখিনিতে কাটা হৈ আছে গৰু ৰছী আছিলে কোঠাৰ আছে আৰু বাকীকেইটা চব লৈ গ'ল উল্লেখযোগ্য যে ঘটনাৰ আগদিনা স্থানীয় পৰেশ বিশ্বাস আৰু নীলমোহন বিশ্বাস নামৰ লোক দুজনৰ ঘৰত উক্ত বলদ গৰু দুটা ক্ৰয় কৰিবৰ বাবে তেওঁলোকৰ ঘৰলৈ আহিছিল গৰু বেপাৰী কিন্তু বলদ গৰু দুটাৰ দৰ দাম নিমিলাত এৰি থৈ যায় স্থানীয় লোকৰ সন্দেহ এই গৰু বেপাৰী চক্ৰই অতি আক্ৰোশমূলকভাৱে সংঘটিত কৰিছে এনে দুষ্কাৰ্য অঞ্চলবাসীয়ে উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীৰ শাস্তি দাবী কৰিছে মৰিগাঁও জিলা তথা আৰক্ষী প্ৰশাসনক আমাৰ অন্তত খুব দুখ লাগিছে এই অঞ্চলত আমি আজি 45 বছৰৰ পৰা আমি দেখা পাইছোঁ আমি খুব সুন্দৰকৈ নিৰাপত্তাই আছিলোঁ আজি যে আমি এই চৰকাৰ দিনৰ আজি যে গৰু হত্যা কৰাৰ কিবা কিবি চৰকাৰে শাসন লৈছে আজি আমাৰ খিলঞ্জীয়া সকলো নিৰাপত্তা হৈছে মৰিগাঁও অচি ছাৰক আমি অনুৰোধ জনাইছোঁ যে এই দুষ্ট চক্ৰটোক অতি শীঘ্ৰে তদন্ত কৰি ইয়াক উচিত শাস্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কিন্তু বেপাৰীসকলৰ ইয়াত হয়তো সংযুক্ত আছে নেকি আমি সন্দেহ হয় আমাৰ তাৰমানে বিশ্বাস হৈছে তাৰমানে হয়তো আমি অকণমান খবৰ এটা পাইছোঁ যোৱাকালি এই গৰুটোৰ দাম 18,000লৈকে দৰ দাম চলি আছিলে যি দুৰ্ভাগ্যকাণ্ড এটা ঘটনা এটা আমাৰ চকুৰ আগত আমি দেখিছোঁ আমাৰ পানীকাউৰী আলিচিঙা গাঁৱৰ পৰা দুঘৰৰ পৰা দুটা গৰু আনি এটা নিৰাপদ স্থানত ৰাস্তাৰ কিনাৰত এইটো হত্যা কৰি কিন্তু মাংস লৈ যোৱাটো এটা খুব মানে এইটো অত্যাজনক মানে বেয়া কাম বুলি আমি ভাবিছোঁ আমাৰ হিন্দু এৰিয়াত এনেকুৱা এটা সাম্প্ৰদায়িক ক'ব পাৰোঁ এইটো যি ঘটনা আমাৰ আজি সন্মুখত আমি দেখিছোঁ এইটো আমি নিন্দনীয় বুলি অনুভৱ কৰিছোঁ আৰু সেয়েহে আমি প্ৰশাসনক আমি আনি পেলাই ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে এইটো আমি জাগিৰোডৰ নেলিত তিৱা স্বায়ত্ত পৰিষদৰ বজাৰ গৃহৰ আধাৰশিলা স্থাপন শুকুৰবাৰে এই আধাৰশিলা স্থাপন কৰিলে জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই স্থানীয় নিবনুৱা কৰ্মসংস্থাপনৰ উদ্দেশ্যে 49 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'ব এই বজাৰ গৃহ তিৱা স্বায়ত্তশাসিত পৰিষদৰ অধীনত জাগিৰোডৰ নেলিৰ বৰগাঁৱত নিৰ্মাণ কৰা হ'ব এটা বজাৰ গৃহ স্থানীয় নিবনুৱাৰ কৰ্মসংস্থাপনৰ উদ্দেশ্যে আটক ধুনীয়াকৈ নিৰ্মাণ হ'বলগীয়া এই বজাৰ গৃহৰ শুকুৰবাৰে আধাৰশিলা স্থাপন কৰে জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই পৰিষদৰ দ্বাৰা এই প্ৰথমটো বজাৰ গৃহৰ নিৰ্মাণ ব্যয় হ'ব প্ৰায় 49 লাখ টকা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই দীৰ্ঘদিন বন্ধ হৈ থকা নগাঁও কাগজ কলৰ বিশাল ভূমিত ৰাজ্য চৰকাৰে নতুনকৈ আন এক উদ্যোগ স্থাপন কৰাৰ কথা প্ৰকাশ কৰে লগতে মৰিগাঁও জিলাৰ লাহৰিঘাটত অৰ্ধনিৰ্মিত হৈ থকা ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ধন ইতিমধ্যে আবণ্টনৰ কথা উল্লেখ কৰি উক্ত মথাউৰিৰ অংশ নিৰ্মাণ হ'লে জিলাখনত আগন্তুক দিনত বানপানীৰ সমস্যা নাথাকিব বুলি কয় মন্ত্ৰীগৰাকীয়ে একেদৰে 2021 বৰ্ষতে আধাৰশিলা স্থাপন কৰি নিৰ্মাণ সম্পূৰ্ণ নোহোৱা জাগিৰোড মৰিগাঁও পথৰ জাগিৰশকত গাঁৱৰ কপিলী নৈৰ ওপৰত দলংখনৰ বাবদ কেন্দ্ৰীয় চৰকাৰে
70 কোটি টকা পুনৰ আবণ্টন দিছে বুলি সভাত জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই। আমাৰ কপিলি দলংখন জাগিৰপথত প্ৰায় 72 কোটি টকাৰ সেইখনৰ কাম অতি সোনকালে আমি আৰম্ভ কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, পৰিষদৰ অধ্যক্ষ মদন চন্দ্ৰ বৰদলৈ, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ ৰাধুকাকতি, কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মশ্ৰং, খগেন বৰদলৈ, বিশিষ্ট উদ্যোগপতি জিতনাৰায়ণ শ্ৰীবাস্তৱ, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগে ধৰি পৰিষদৰ আন কেইবাজনো কাৰ্যবাহী সদস্য। আমাৰ অসমৰ মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আৰু তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে মই লগত আছিলোঁ আৰু লগতে আমাৰ সন্মানীয় অধ্যক্ষ মদন বৰদলৈ ডাঙৰীয়া, কাৰ্যবাহী সদস্য ক্ৰমে প্ৰণৱজ্যোতি মশ্ৰং ডাঙৰীয়া, খগেন চন্দ্ৰ বৰদলৈ ডাঙৰীয়া আৰু বিনীতা দৈমাৰী ডাঙৰীয়া আদি এই সমষ্টিৰ সন্মানীয় সদস্য জীৱন কোঁৱৰ ডাঙৰীয়া, গোভা সমষ্টিৰ সন্মানীয় সদস্য মণিৰাম পাত্ৰ ডাঙৰীয়াকে আদি কৰি আমাৰ এই অঞ্চলৰ সন্মানীয় উদ্যোগপতি জিতনাৰায়ণ শ্ৰীবাস্তৱ ডাঙৰীয়া উপস্থিত আমি আজি আধাৰশিলা অনুষ্ঠানটো শুভাৰম্ভ কৰিছোঁ। 49 লাখ ব্যয় সাপেক্ষে। লাহৰীঘাটত মাহৰ পিছত মাহ ধৰি আধৰুৱা হৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বহু ঘৰ। চৰকাৰৰ ধনৰ অভাৱত আধৰুৱা হৈ থকা ঘৰৰ পৰৱৰ্তী কিস্তি মোকলাই দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ঘৰৰ হিতাধিকাৰীৰ। লাহৰীঘাটত আধৰুৱা হৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বহু গৃহ। আধৰুৱা গৃহক লৈ ভীষণ সমস্যাৰ সন্মুখীন হৈছে হিতাধিকাৰী। মাহৰ পিছত মাহ ধৰি এইদৰে পৰিত্যক্ত অৱস্থাত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। এই দৃশ্য লাহৰীঘাট উন্নয়ন খণ্ডৰ একাংশ পঞ্চায়তৰ। এনেদৰে আধৰুৱা হৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। এটা কিস্তিৰ ধন লাভ কৰাৰ পিছত বাকী ধনসমূহ নোপোৱাত এতিয়া 8-9 মাহ ধৰি এনেদৰে পৰিত্যক্ত অৱস্থাত আছে ঘৰৰ কাম কাজ। চৰকাৰে পইচা দিলে, পইচা দিয়াৰ পিছত আমি খুঁটা চুটা বনাই আমি পিৰালি উঠাইছোঁ। এতিয়া 8 মাহ হৈ গ'ল, পইচা সোমোৱা নাই, কৈ আছে দিব বুলি, দিয়া নাই। ল'ৰা ছোৱালী আছে ইমান ঠাণ্ডাৰ দিনত আমি কি কৰোঁ? যেনেকৈ আমি ওপৰত উঠাই পেলাই যেনে তেনে থাকি আছোঁ ইমান কষ্টত। আমি হিমন্ত মামাক অনুৰোধ জনাইছোঁ যে পইচাকেইটা অতি সোনকালে দি পঠালে আমি ঘৰটো বনাই থাকিব পাৰোঁ। এই ক্ষেত্ৰত একমাত্ৰ এটা ঘৰ থকা একাংশ হিতাধিকাৰীয়ে সেই ঘৰটো ভাঙি এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। চৰকাৰী ঘৰটো সম্পূৰ্ণ হৈ নুঠাত পলিথিন, টাৰ্পলিন আদি চালিৰ তলত এনেদৰে জীৱন যাপন কৰিব লগা হৈছে। সেয়েহে এতিয়া উন্নয়ন খণ্ডটোৰ এইসকল হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ ঘৰৰ পৰৱৰ্তী কিস্তিৰ ধনসমূহ মোকলাই দিবলৈ আহ্বান জনাইছে। আগত আপোনাৰ চনৰ ঘৰ এটা আছিল, খেৰৰ ঘৰ এটা আছিলে। এই ঘৰটো আপোনাৰ চৰকাৰে ঘৰ এটা দিছে। এই ঘৰটো ভাঙি পেলাই আপোনাৰ আজি 8 মাহ ধৰি ঘৰত ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী, বুঢ়া মানুহ আছে, এইবিলাক মানুহ লৈ পেলাই ইমান কষ্ট কৰি আছে। আমি অতি সোনকালে মামাক আমি কৰিছোঁ, আপোনাৰ আহ্বান জনাইছোঁ যাতে এই সোনকালে যাতে ঘৰখিনি যাতে মুকলাই পইচাখিনি, ঘৰৰ পইচাখিনি যাতে মুকলাই দি দিয়ে। এই ক্ষেত্ৰত এতিয়া সকলোৰে মাজত প্ৰশ্নৰ উদয় হৈছে যে ৰাজকোষ উদং হ'ল নেকি পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ? জাগিৰোড চহৰৰ মাজমজিয়াত থকা এটি উপ ডাকঘৰে জীয়াতু ফুকাইছে সৰ্বসাধাৰণক। নগাঁও উপ সংমণ্ডলৰ অধীনৰ এই ডাকঘৰটিৰ বিগত 10 দিন ধৰি বিদ্যুৎ সংযোগ ব্যাহত থকাৰ ফলত স্থবিৰ হৈ পৰিছে সমগ্ৰ কাম কাজ। কেন্দ্ৰীয় চৰকাৰৰ এটা ব্যাগুম বিভাগ ভাৰতীয় ডাক বিভাগ। এই বিভাগটোৰ কৰ্মকাণ্ডই শেহতীয়াকৈ জ্বলা কলা খুৱাবলৈ আৰম্ভ কৰিছে সৰ্বসাধাৰণক। এই দৃশ্য জাগিৰোড ডাকঘৰৰ। আপুনি শুনিলে আচৰিত হ'ব, কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা এই কাৰ্যালয়টোত বিগত 10 দিন ধৰি নাই বিদ্যুৎ সংযোগ।
নিজাববীয়াকৈ স্থাপন কৰা এটা ট্ৰেন্সফৰ্মাৰ বিকল হোৱাৰ বাবে দুৰ্ভোগ ভুগিছে এই ডাকঘৰটোৰ অন্তৰ্গত গ্ৰাহকে। কৰিব পৰা নাই আৰ্থিক লেনদেন, প্ৰেৰণ কৰিব পৰা নাই চিঠি পত্ৰ। ডাকঘৰটোৰ কৰ্মৰত কৰ্মচাৰীয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষক বাৰম্বাৰ বিষয়টো অৱগত কৰাৰ পাছতো ঊৰ্ধ্বতন কৰ্তৃপক্ষই লোৱা নাই কোনো ব্যৱস্থা, যাৰ ফলত স্থবিৰ হৈ পৰিছে ডাকঘৰটোত সকলো বিত্তীয় লেনদেন। আজি 2 দিন হ'ল আহা, 2 দিন ঘূৰি গৈ আছোঁ। লাইন নাই বুলি কৈছে, লাইনৰ কাৰণে কামটো কৰিব পৰা নাই। মোৰ ATM কাৰ্ড আছিলে, ATMটো পালে মানে ভাল হ'লে। মইতো পোৱা মতে 20 তাৰিখে পোৱা ডেটে আছিলে, আজি 24 তাৰিখ হ'ল, এতিয়ালৈকে পোৱা নাই। এতিয়া প্ৰশ্ন হয়, সঘনাই ডিজিটেল ইণ্ডিয়াৰ শ্লোগান আওৰাই থকা কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কেতিয়া গুৰুত্ব আৰোপ কৰিব? একচুৱেলি কি মই 16 তাৰিখে এটা পিচ পোষ্ট কৰিলোঁ, কৰাৰ পিছত মই চাওঁ ট্ৰেকিং কৰিলে দেখায় জাগিৰোড পোষ্ট অফিচ বুক। তো মই ভাবিছোঁ আজি 7 দিন হৈ গ'ল, বস্তুটো আগুৱাই নাযায় গ'লে, এইটো আগুৱাই যাব লাগে ট্ৰেকিং কৰিলে। তাৰপিছত মই ইয়াত আহিলোঁ, অহাৰ পিছত মোক কৈ আছে আমাৰ ইলেক্ট্ৰিচিটি নাই। মই ক'লোঁ ইলেক্ট্ৰিচিটি নাই মানে বাইদেউ, বোলে আমাৰ ট্ৰান্সফৰ্মাৰ জ্বলি গৈছে, তো নগাঁৱৰ পৰা জেনেৰেটাৰ এটা দিছে, দিয়াৰ পিছত সেইটোও কাম কৰা নাই। তাৰপিছত আজি আকৌ ক'লে আজি এবাৰ খবৰ কৰিব। আজি আহিলোঁ, আজি আহি চাওক ছেম কণ্ডিশ্যনে। ইমান ডাঙৰ এটা পোষ্ট অফিচ, এসপ্তাহ 10 দিন যদি বন্ধ থাকে তো কেনেকুৱা হ'ব? আৰু মোৰ এটা জৰুৰী ডকুমেণ্ট আছে, ডকুমেণ্টটো নিদিয়ে, কৈ আছে নাই এইটো বুক কৰিলে এতিয়া মানে লাইন নহালৈকে, কম্পিউটাৰ অন নোহোৱালৈকে এইটো ৰিটাৰ্ণ কৰিব নোৱাৰে। বহুত আহিছে, কালিতো বহুত আহিছিল। সিহঁতেও আহি কৈ আছে না পইচা জমা কৰিব পাৰি আছে, সিহঁতৰ RDৰ পইচা আছে, ফাইন লাগি যাব। তো মোৰ প্ৰব্লেমটো হ'ল কি, মোৰ এতিয়া ডকুমেণ্টটো বৰ জৰুৰী আছিল, না মোক ডকুমেণ্টটো দি আছে ৰিটাৰ্ণ। এইটো কাগজটো চাওক, এইটো স্পীড পোষ্টৰ বুক কৰিছিলোঁ মই 16 তাৰিখে। আন্তঃদিমৰীয়া ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত যুৱ সমাৰোহৰ দেওবাৰে সামৰণি পৰে। 15 দিনীয়া এই সমাৰোহৰ প্ৰতিযোগিতাত বিভিন্ন শাখাৰ বিজয়ীসকলক প্ৰদান কৰা হয় বঁটাসমূহ। আন্তঃদিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 15 দিনীয়াকৈ আয়োজন কৰা যুৱ সমাৰোহৰ দেওবাৰে সামৰণি পৰে। সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি বিভিন্ন শিতানত বৃহত্তৰ ডিমৰীয়াৰ আটাইকেইখন বিদ্যালয়, মহাবিদ্যালয়ৰ নিৰ্বাচিত প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। দেওবাৰে ডিমৰীয়া উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন বঁটা বিতৰণী সভা। এই সভাতে সকলো শিতানৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক বঁটাসমূহ প্ৰদান কৰা হয়। আনহাতে সদৌ অসম ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ ভিতৰত ডিমৰীয়াৰ পৰা নিৰ্বাচিত কৰা দিব্যজ্যোতি কুমাৰক এই অনুষ্ঠানতে সম্বৰ্ধনা জনায়। কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাৰ্যসূচীৰ অন্তত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক দলৰ শিল্পীয়ে নৃত্য গীত পৰিৱেশন কৰে। আন্তঃদিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সম্পূৰ্ণ এসপ্তাহজোৰা যুৱ সমাৰোহৰ কাৰ্যসূচী আৰম্ভ হৈছিলে। সাহিত্য, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ আৰু ডিমৰীয়াৰ 40খনতকৈ অধিক বিদ্যালয়, মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে যুৱ সমাৰোহীত আৰু প্ৰত্যেকখন বিদ্যালয়, মহাবিদ্যালয়ে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। মঙলবাৰে NDRF বাহিনীৰ উদ্যোগত মায়ং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত অনুষ্ঠিত হয় এই কাৰ্যসূচী। এই অনুষ্ঠানৰ জৰিয়তে বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে। জাগিৰোডত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সজাগতা কাৰ্যসূচী। মঙলবাৰে মায়ং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত অনুষ্ঠিত হয় এই কাৰ্যসূচী। ফাৰ্ষ্ট BN NDRF বাহিনীৰ উদ্যোগত এই মক ড্ৰিল কাৰ্যসূচীৰ জৰিয়তে বানৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহৰ বিষয়ে ব্যৱহাৰিকভাৱে প্ৰদৰ্শন কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে।
উল্লেখযোগ্য যে ৰাজ্যৰ আন জিলাসমূহৰ লগতে মৰিগাঁও জিলাতো বানপানীৰ প্ৰৱণতা অধিক হোৱা হেতুকে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে মায়ং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়তো এই সজাগতা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্দমোহন দাস, মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিমান দাসৰ লগতে NDRF বাহিনীৰ বিষয়া তথা জোৱানসকলো উপস্থিত থাকে। মায়ং ৰাজহ চক্ৰত আমাৰ 1st বেটেলিয়ন NDRFৰ ফালৰ পৰা এইটো ফেমেক্স বুলি কওঁ আমি, মানে ফেমিলিয়াৰাইজেশ্যন এক্সাৰচাইজ কৰিছে। আমি সকলোৱে জানো যে মায়ং ৰাজহ চক্ৰটো যথেষ্ট বাৰিষাৰ সময়ত প্ৰভাৱিত হয়, গতিকে যাতে ইয়াৰে যিবিলাক বাৰিষা প্ৰৱণিত অঞ্চল আছে তাত যাতে মানুহবোৰে বেছিক যিখিনি মানে তেওঁলোকে কৰিব লাগে প্ৰথম সময়খিনিত সেইখিনি আজি এওঁলোকক দেখাই দিয়া হৈছে, যাতে ভৱিষ্যতে মানুহৰ জীৱনহানি নহয়। যোৱাটো বছৰতো আমাৰ দেখিব পোৱা গৈছে যে সৰু ল'ৰা ছোৱালীবোৰ আমাৰ যিবিলাক পানীত গৈ পেলাই মৃত্যুমুখত পৰিছে, গতিকে তেওঁলোকে যাতে যিখিনি NDRF বা SDRFৰ টীম আহি পোৱাৰ আগতে তেওঁলোকে যিখিনি ব্যৱস্থা ল'ব লাগে যাতে সেইখিনি লৈ পেলাই ভৱিষ্যতে জীৱন হানি হোৱাৰ পৰা সৰু ল'ৰা ছোৱালীবোৰক ৰক্ষা কৰিব পাৰে, তাৰে কাৰণে তেওঁলোকক আজি দেখা হৈছে। যথেষ্ট সঁহাৰি পোৱা গৈছে আৰু অনাগত দিনকেইটাত বাকীবোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এই এনেকুৱা প্ৰগ্ৰাম হাতত লোৱা হ'ব। মৰিগাঁৱৰ মিকিৰগাঁৱত কোলাত কেঁচুৱালৈ মহিলাৰ আত্মহত্যাৰ চেষ্টা। স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি নিৰ্যাতিতা মহিলাই এই কাণ্ড সংঘটিত কৰে। মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এই ঘটনা সন্দৰ্ভত আৰক্ষীক গোচৰ তৰিছিল যদিও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাত আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজ। মৰিগাঁৱৰ মিকিৰগাঁৱত কোলাত কেঁচুৱালৈ মহিলাৰ আত্মহত্যাৰ চেষ্টা। স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি নিৰ্যাতিতা মহিলাৰ এই কাণ্ড। মৰিগাঁৱৰ মিকিৰগাঁৱত বুধবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। এগৰাকী মহিলাই কোলাত পানী কেঁচুৱা লৈ গাঁওখনৰে মছজিদৰ নিৰ্মাণ চলি থকা চাদৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে। অভিযোগ মতে মহিলাগৰাকীক স্বামী ৰিয়াজুদ্দিন আহমেদে দীৰ্ঘদিন ধৰি মানসিক শাৰীৰিক অত্যাচাৰ চলাই আহিছিল। এই সন্দৰ্ভত জালুগুটি আৰক্ষী চকীত স্বামী আৰু স্বামীৰ পৰিয়ালৰ মুঠ 4জন সদস্যৰ বিৰুদ্ধে গোচৰ তৰিছিল। স্বামী ৰিয়াজুদ্দিন আৰু পৰিয়ালৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। অভিযোগ মতে কন্যা সন্তান হোৱাৰ বাবেই মহিলাগৰাকীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰে প্ৰতিনিশা। আনকি দুমহীয়া সন্তানৰ মাতৃগৰাকীক যৌন উৎপীড়ন চলোৱাৰো অভিযোগ স্বামীৰ বিৰুদ্ধে। मुझे इंसाफ चाहिए। मैं 6-7 महीने से ये भूख रही हूँ। थाना SP कोई सुनवाई नहीं हो रही है। SP के पास भी मैं 2 हफ्ते पहले इजहार दे के आई हूँ, उन्होंने इजहार अभी तक मेरा रखा हुआ है, अभी तक कोई सुनवाई नहीं की गई है। ये 2 महीने का बच्चा ये सिजाइन का लेकर मैं थाने SP सब जगह घूम रही हूँ, मुझे कोई सुनवाई नहीं कर रहा, कोई न्याय नहीं दे रहा। मेरा हस्बैंड मुझे गला दबा के मारने की कोशिश करता है, उसका बच्चा उसका नहीं है, मुझे को लांछन लगाता है, हमें मारने की धमकी देता है, खाना पीना नहीं देता है हमें। এনে বহু কাৰণত হতাশাগ্ৰস্ত মহিলাগৰাকীয়ে মিকিৰগাঁৱৰ মছজিদৰ ছাদত উঠি আত্মহত্যাৰ চেষ্টা কৰে। প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে SDRFক খবৰ দিয়ে যদিও বহু পলমকৈ উপস্থিত হয় SDRFৰ লোক। প্ৰায় 8 ঘণ্টাৰ অন্তত গাঁৱৰ ৰাইজৰ সহযোগত মৰিগাঁও সদৰ আৰক্ষীয়ে মহিলাগৰাকীক ছাদৰ পৰা নমাই আনিবলৈ সক্ষম হয়। এই সময়তে গাঁৱৰ ৰাইজ উত্তেজিত হৈ পৰে আৰু লাঠি, শিল, ইটা আদিৰে আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰে। অভিযুক্ত ৰিয়াজুদ্দিনক গ্ৰেপ্তাৰ নকৰাৰ বাবে উত্তেজিত হৈ পৰে গাঁৱৰ ৰাইজ। কেছ এটা ৰেজিষ্টাৰ হৈ আছে, ইতিমধ্যে 498 কেছ ৰেজিষ্টাৰ হৈছে, ইতিমধ্যে আসামীক গ্ৰেপ্তাৰ কৰিছে। মই এইটো মিকিৰবাজাৰ থানাৰ অন্তৰ্গত, মই মৰিগাঁও থানাৰ পৰা আহিছোঁ
আৰু মই এতিয়া দেখিছোঁ জালুকুটি থানাত ৰাইজ অলপ ক্ষোভ হৈ আছে মানে তেওঁলোকে কৈ আছে যে কেছৰ ইনভেষ্টিগেশ্যনটো হোৱা নাই বুলি আমি এতিয়া চাইছোঁ কিন্তু ICA এতিয়ালৈকে যিজন তেওঁৰ স্বামী যিজনে ঘটনাটো কৰিছে তেওঁ ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ৰাখিছে গতিকে আমাৰ হাজবেণ্ড ৱাইফটো আমাক যি ধৰণে আমাক মিলাই দিব লাগিছিলে তেনেধৰণৰ মিলাই দিয়া নাই পিছত থানাত গৈছিলে থানাত গৈ 498ৰ এটা কেছ এটা ৰেজিষ্টাৰ হৈছিল তেওঁলোকে কৈ আছে যে ঘৰৰ মানুহ গোটেইখিনি ইনভলভমেণ্ট আছে এতিয়া মই ইয়াত আহি পেলাইহে ৰাইজৰ ওচৰত কথাটো গম পাইছোঁ আইনগতভাৱে যেনেধৰণে তেওঁলোকক আইনগত সুৰক্ষা দিব লাগে ব্যৱস্থা কৰিব লাগে যিদৰে আইনগতভাৱে বাকী আছামী যিখিনি যদি ইনভলভমেণ্ট গোটেইখিনি আমি তদন্তত এতিয়া কৰিছোঁ তেওঁলোকে কৈছে তেওঁলোকৰ মই ষ্টেটমেণ্টটো দিবলৈ কৈছোঁ তদন্তৰ ইনভলভমেণ্টটো গোটেইখিনি যদি পালে আমি সকলোৰে ওপৰত আইনগত ব্যৱস্থা পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ইতিমধ্যে অভিযুক্ত ৰিয়াজউদ্দিনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে উল্লেখ্য যে উক্ত ঘটনাটোত আজগৰ নামৰ এজন দালাল জড়িত থকাৰ অভিযোগ উঠিছে ল'ৰাটো ধৰি নিয়ে আছামী ধৰি নি বেঞ্চত বহাই ৰাখে বহাই পেলাই বাছ ছোৱালীও পঠাই দিব বা ল'ৰা পঠাই দিব কি কথা এইবিলাক কেছ কিয় নকৰে আজগৰ মাছক ধৰিলে গোটেইখিনি কাম শৃংখলা হৈ যাব ৰাইজো ঠাণ্ডা কিছু মানুহ ঠাণ্ডা হৈ যাব আজগৰ মাছক আৰু আছামী নধৰে প্ৰশাসনে কোনোদিন আছামী নধৰে তেওঁ দালাল আজগৰ মাছক দালাল এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি শৰীৰ চৰ্চাত বিশেষ সফলতা জাগিৰোডৰ এজন যুৱকৰ জাগিৰোডৰ যুৱক অজয় চন্দে লাভ কৰিলে মিষ্টাৰ আছামৰ খিতাপ তেজপুৰৰ জিলা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বডি বিল্ডিং প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰি জাগিৰোডৰ যুৱক অজয় চন্দই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উল্লেখ্য যে নৱেম্বৰৰ বাবে ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনৰ অন্তৰ্গত অসম শাখাই তেজপুৰত দুদিনীয়াকৈ আয়োজন কৰা মিষ্টাৰ এণ্ড মিছেছ আছাম শীৰ্ষক প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় এইগৰাকী জাগিৰোডৰ শৰীৰ চৰ্চাবিদে এই খিতাপৰ জৰিয়তে শৰীৰ চৰ্চাবিদগৰাকীয়ে অনাগত দিনত ৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ দখলৰ প্ৰচেষ্টা ৰাখিব বুলি মন্তব্য আগবঢ়ায় 13-14 নৱেম্বৰত ষ্টেট বডি বিল্ডিং মিষ্টাৰ আছাম প্ৰতিযোগিতাত মই 70 কেজি গ্ৰুপত ফাৰ্ষ্ট পজিশ্যন পাইছোঁ গোটেই অসমৰ মাজত তেজপুৰত অনুষ্ঠিত হৈছিলে খেলটো আগন্তুক দিনত মই নেক্সট বছৰ মিষ্টাৰ ইণ্ডিয়া ট্ৰাই কৰিম বুলি ভাবিছোঁ জাগিৰোডত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান জাগিৰোড মৰিগাঁও আৰক্ষীৰ অভিযানত আটক 2 তীৰ খেলৰ মাফিয়া জাগিৰোডৰ শিলভঙাত তীৰ খেলৰ ঘাটিত আৰক্ষীৰ অভিযান মৰিগাঁও জাগিৰোড আৰক্ষীৰ যুটীয়া অভিযানত আটক 2 তীৰৰ মাফিয়া ধৃত তীৰখালৰ মাফিয়া মফিজুদ্দিন আৰু ফজলুদ্দিনৰ পৰা উদ্ধাৰ নগদ 40,000 টকা আৰু বহুতো তীৰখেলৰ টিকট আৰক্ষীয়ে জব্দ কৰিছে বেংক একাউণ্ট লগতে আন এক অভিযানত আটক কৰা হৈছে হুছেইন আলী নামৰ এজন ড্ৰাগছ ব্যৱসায়ী
ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা 8টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। ইনফৰমেশ্যন এটা পোৱা গৈছিল যে ইয়াৰে শিলভাঙা আৰু ৰাম মন্দিৰৰ ওচৰে পাজৰে অবৈধভাৱে তীৰ খেল চলি থাকে বুলি। সেই মৰ্মে আমাৰ মৰিগাঁৱৰ পৰা এটা পুলিচ টীম আহিছিলে আৰু আমাৰ জাগিৰোড থানাৰ পৰা আমি জইণ্টলি অপাৰেশ্যন এটা কৰিলোঁ। তাৰপিছত একৰ্ডিংলি আমি মানে দুজনক কৰিয়াপ্ত কৰিবৰ কাৰণে সক্ষম হ'লোঁ। লগতে কিছু তীৰ টিকট পোৱা গৈছে, কেছ পইচা প্ৰায় 40,000 মান পোৱা গৈছে। তেওঁলোকৰ কিছুমানৰ মানে বেংক একাউণ্টছখিনিও চিজ কৰা হৈছে, তাতে চোৱা যাব কেনেকৈ কিমান কি ট্ৰেনজেকশ্যন কৰি আছিলোঁ। আৰু তাৰ লগতে আৰু এটা অপাৰেশ্যন কৰা গৈছিলে এই ড্ৰাগছ কেছৰ, শিলভাঙাৰে হয়, হুছেইন আলী বুলি এজন ল'ৰাকো মানে ধৰা হৈছে। তাৰ পৰা মানে 8টা কণ্টেইনাৰ পোৱা গৈছিলে ড্ৰাগছৰ, ছাছপেক্টেড হিৰ'ইন। তীৰৰ লগত জড়িত থকা এজনৰ নাম আছিলে আপোনাৰ মফিজুদ্দিন বুলি এজন। তেওঁৰ ঘৰটো হ'ল আপোনাৰ নখলা গ্ৰাণ্ট শিলভাঙা পাহাৰৰ ওপৰত, আৰু এজন আছিলে ফজল উদ্দিন বুলি। জাগিৰোডত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় 3জনকৈ লোক। AS01EJ0923 নম্বৰৰ এখন তীব্ৰবেগী মটৰ চাইকেলে AS218491 নম্বৰৰ আন এখন মটৰ চাইকেলত প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত শিক্ষক অদীপ চন্দ্ৰ ডেকাৰ লগতে নীলাম্বৰ দেউৰী নামৰ এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। আনহাতে আনজন আহত ব্যক্তি মায়ঙৰ দিগন্ত নাথ বুলি জানিব পৰা গৈছে। তিনিওজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে চিকিৎসকে। হিৰ' হণ্ডা বাইকখন আপোনাৰ মৰিগাঁও ফালৰ পৰা আহি আছিলে আৰু TVSখন জাগিৰোডৰ ফালৰ পৰা গৈছিলে। হিৰ' হণ্ডা হওঁতে তাৰ ছাইডেদি গৈছে, ই ৰং ছাইডত আহি লৈ কিনে দুয়োটা মুখামুখি খুন্দা খাইছে। খুন্দা খোৱাৰ পিছত দুয়োজনে ৰাস্তাত পৰি গৈছে। মানুহবিলাকৰ মূৰ ফাটিছে, কিছুমানে নাক ফাটিছে। জাগিৰোডৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন প্ৰাংগণত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে লাচিত দিৱস পালন কৰা হয়। দেশপ্ৰেম, বীৰত্ব আৰু ত্যাগৰ পৰিচয় দিয়া লাচিত বৰফুকনক উপস্থিত আটায়ে শ্ৰদ্ধাৰে সোঁৱৰে। অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন, কুইজ আৰু দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজিৰ কাৰ্যসূচী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ABVP-য়ে জাগিৰোড ইউনিটৰ নতুন যিসকল সদস্য, পুৰণি সদস্যসকলে মিলি শংকৰদেৱ বিদ্যা নিকেতনত 24 নৱেম্বৰৰ এই দিনটোত আমি লাচিত দিৱস যোগেদি আমি সমাজলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ। সেই উপলক্ষে আজিৰ কাৰ্যসূচী হিচাপে চিত্ৰাংকন প্ৰতিযোগিতা, দেশভক্তমূলক গীত আৰু কুইজ প্ৰতিযোগিতা আমি ৰাখিছোঁ, যি প্ৰতিযোগিতাৰ জৰিয়তে কণ কণ ছাত্ৰ ছাত্ৰী আৰু উঠি অহা যুৱ সমাজলৈ আমি লাচিত দিৱসৰ এক বাৰ্তা দিব বিচাৰিছোঁ। গতিকে আমাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰোঁতে নিকেতনৰ সমূহ আচাৰ্যৰ লগতে ABVP-ৰ সকলো কাৰ্যকৰ্তাই আমাক সহায় সহযোগিতা কৰিছে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।